ট্ৰান্সফৰ্মাৰটো ৰাইজে পইচা গোটাই আপুনি চাব পাৰে এই ট্ৰান্সফৰ্মাৰটো আমি আনিছোঁ তেখেতসকলৰ সহযোগ নাই আৰু সেই মহিলাগৰাকী ছাৰ বহু বিবাহৰ লগত জড়িত হয় মই আপোনালোকে জানে যে বানপানী হৈছে ইয়াৰ কাষতে লবণ ঘাটতো বানপানী হৈছে মই এইটো দৈগুঙত মানে খন্তেই সমষ্টিৰ এটা দৈগুঙৰ এই এলেকাত বহু সংখ্যক মহিলাই পথ অৱৰোধ কৰি থকা দেখি মই নামি আহিছোঁ। আমি গম পালোঁ যে এগৰাকী মহিলাক লৈ মহিলাসকলৰ আপত্তি তদুপৰি নুমলীগড় কৰ্তৃপক্ষৰ বিৰুদ্ধেও তেওঁলোকক বুজাইছে পুলিচৰ বিৰুদ্ধেও বুজাইছে এটা CSR ফাণ্ডক লৈ এই গোটেই কথা বতৰাবিলাক এনেকুৱা হ'ব বুলি মহিলাসকলে উল্লেখ কৰিছে তো মহিলাসকলে পূৰ্বৰে পৰাই দাবী জনাই আহিছে যে অভিযুক্ত সোনকালে গ্ৰেপ্তাৰ কৰক তেওঁলোকে ক'ব খোজে যে এইটো পুলিচ প্ৰশাসনে তেওঁলোকক কথা দিওঁ কথা ৰখানে মই এছ পিৰ সৈতে খন্তেক আগতে ফোন যোগেৰে কথা বতৰা পাতিলোঁ আৰু মহিলাসকলকো মুখামুখি কৰাই দিলোঁ লাউড স্পীকাৰত কাৰণ ইয়াত বহুত পেচেণ্ট ৰৈ আছে মোক কেইবাগৰাকীও ক'লে তেখেতে কথা দিছে খুব সোনকালে গ্ৰেপ্তাৰ কৰিব টাইম দিয়া নাই খুব চিৰিয়াছলি লৈছে বিষয়টো এই কথাটো স্পষ্ট ভাষাত কৈছে CSR কথা ওলাইছে নুমলীগড় শোধনাগাৰ CSR ফাণ্ডক লৈ বহুতো দুৰ্নীতি উত্থাপন হোৱাৰ কথা তেওঁ কৈছে দুজোপা গছত 9 লাখ টকা আত্মসাৎ কৰাৰ কথা ইয়াত ওলাইছে এখন দুগুণ এনেকুৱা যদি হৈছে এইটো বিৰাট আনফৰ্চুনেট কথা দুৰ্ভাগ্যজনক কথা গতিকে এইবিলাক কৰ্তৃপক্ষই সঠিক অনুসন্ধান কৰা উচিত নুমলীগড় আৰক্ষীয়ে কি লেহেমীয়া গতিৰে আচলতে তাকেই নুমলীগড় আৰক্ষী বিষয়াগৰাকীও ইয়াত আছিলে তেওঁকো মই কথাখিনি কৈছোঁ তেওঁ কৈছে যে ইতিমধ্যে মহিলাগৰাকীৰ হাজবেণ্ডক এৰেষ্ট কৰা হৈছে চালান দিয়া হৈছে আৰু মহিলাগৰাকী বিচাৰি থকা বুলি পোৱা নাই পৰৱৰ্তী কৰিছিলোঁ যে বৰষা বৰাৰ নামৰ যিগৰাকী মহিলা সেই মহিলাগৰাকীয়ে ইতিমধ্যে আপোনালোকে সামাজিক মাধ্যমৰ যোগেদি দেখিবলৈ পাইছে যে তেওঁ যিখিনি কৰ্ম কৰি আছে আচলতে কি তেওঁ চুৰি কৰি বিদ্যুৎ লৈছিলে তাৰ পৰা আমাৰ সূত্ৰপাত হৈছিলে চুৰি কৰি বিদ্যুৎ লোৱাৰ পিছত আমাৰ যিখন কাজিয়া হৈছিলে সেই কাজিয়াখনৰ সূত্ৰপাত হোৱাৰ পিছত আমি আৰক্ষী থানাক জনাইছিলোঁ জনোৱাৰ পিছত আমাক নুমলীগড় আৰক্ষী থানাই একো সঁহাৰি নজনোৱাৰ বাবে আমি তেওঁ পথ অৱৰোধ কৰিবলৈ বাধ্য হৈছিলোঁ পথ অৱৰোধ কৰোঁতে আমাক 24 ঘণ্টা সময় লৈছিলে কিন্তু যোৱাকালি 24 ঘণ্টা সময় উকলি যোৱাৰ পিছত তেওঁক যেতিয়া গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে আমি আজি বাধ্যতামূলক হিচাপে পথ অৱৰোধ কৰিছিলোঁ কিন্তু আমাৰে ভাগ্য ভাল বুলি আমি ক'ব লাগিব তেনেকুৱাতে আমাৰ মন্ত্ৰী অতুল বৰা ছাৰ উপস্থিত হ'লহি অতুল বৰা ছাৰক আমি গোটেই সমগ্ৰ ঘটনাটো বিৱৰণ কৰিলোঁ অতুল বৰা ছাৰে আমাক আস্থা দিছে বিশ্বাস দিছে যে 24 ঘণ্টাৰ ভিতৰত বৰষা বৰা গ্ৰেপ্তাৰ হ'ব আৰু SP ছাৰক মানে আমাৰ মুখৰ আগতে ফোনত স্পীকাৰত কথা পতাই দিছে SP ছাৰক কথা দিছে যে আজি দিনটোৰ ভিতৰত বৰষা বৰা এৰেষ্ট হ'ব আপোনালোকৰ পথ অৱৰোধত অতুল বৰা আবদ্ধ হৈ আহিছিলে হয় হয় ছাৰো বহুত দেৰি মানে আবদ্ধ হ'বলগীয়া হৈছিলে তাৰ পিছত ছাৰ নিজে নামি আহিলে আমাৰ মহিলাসকলৰ ওচৰলৈ ৰাইজৰ ওচৰলৈ ছাৰে আমাক গোটেই ঘটনাটো বিতংক মাৰি সুধিলে আৰু আমি ছাৰক যেতিয়া অৱগত কৰিলোঁ ছাৰে আমাৰ মুখৰ আগতে SP ছাৰলৈ ফোন কৰিলে ফোন কৰাৰ পিছত আমাক SP ছাৰে কথা দিছে আজিৰ ভিতৰত বৰষা বৰা গ্ৰেপ্তাৰ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221